Hello everyone, পুনৰ স্বাগতম জনালো আমাৰ এই চেনেল একালব্যলৈকে। মোৰ নাম জ্যোতিৰ্ময় পাটৱাৰী। আজি হৈ যোৱা ডিএমই নন টেকনিকেলৰ এক্সামৰ যোনখন প্ৰশ্ন কাকত আছে নাইবা কুৱেশ্যন পেপাৰ আছে, এই কুৱেশ্যন পেপাৰখনৰ আনচাৰবোৰ মই কৈ থাকিম। চ' আপোনালোকে কাইণ্ডলি মন দিব। ইয়াতে ছেটবোৰ চবৰে বেলেগ বেলেগ, চ' ডেফিনেটলি কুৱেশ্যনবোৰ অকণমান খেলি মেলি হৈ আছে। চ' মই ইয়াতে ডাইৰেক্ট কুৱেশ্যন পঢ়াই যাম আৰু কুৱেশ্যন পঢ়াই পেলাই আনচাৰবোৰ কৈ যাম। কুৱেশ্যন নম্বৰ 8ত আছে ব্লেক হোল এষ্ট্ৰনমি। ব্লেক হোল এষ্ট্ৰনমিৰ যোনটো অপশ্যন কুৱেশ্যন আছে তাৰ অপশ্যনটো হ'ব বি এ কছমিক বডি অফ এক্সট্ৰিমলি ইণ্টেন্স গ্ৰেভিটি। এইটো হ'ব কাৰেক্ট অপশ্যন। ঠিক আছে, এবাৰ নেক্সট কুৱেশ্যন আছে the earth rotates around its axis from the earth rotates around its axis from ইয়াৰ অপশ্যনটো হ'ব বি west to east the earth rotates around its axis from west to east হ'ব অপশ্যন নম্বৰ বি টু কাৰেক্ট হ'ব অপশ্যন নম্বৰ বি টু কাৰেক্ট হ'ব তাৰ পাছত ইয়াতে আছে the Angami tribe to কৰ হয় definitely Nagalandৰ হয় তো অপশ্যন নম্বৰ ডি will be the correct option and then 24 moving on to 24 কি দি আছে ইয়াতে এম্পায়াৰ আলেকজাণ্ডাৰে কিং পৰাছৰ লগত ফাইট কৰিছিলে কোনখন নদীৰ পাৰত হুইচ ৰিভাৰ বেংক সো ইয়াৰ অপশ্যনটো হ'ব নম্বৰ এ অপশ্যন নম্বৰ এ ঝেলাম উইল বি দা কাৰেক্ট অপশ্যন তাৰ পাছত 25ত ইয়াতে কি দিয়া আছে হুইচ অফ দা ফলোইং প্লে ৱাজ not written by কালিদাসা এইখনো কালিদাসা লিখিছিলে এইখনো লিখিছিলে এইখন লিখা নাছিলে তো ইয়াৰ অপশ্যনটো এইটো অপশ্যন নম্বৰ সি টো হ'ব শুদ্ধ অপশ্যন ঠিক আছে এবাৰ যাম আমি কোৱেশ্চন নম্বৰ এক সেকেন্ড 26ত যাম কোৱেশ্চন নম্বৰ 26ত ইয়াতে দিয়া আছে ডিউৰিং হুজ ৰুল ৱাজ দা গ্ৰেণ্ড ট্ৰাংক ৰোড কাৰ ৰুলত কাৰ শাসনৰ কালত আপোনাৰ বনোৱা হৈছিলে সো ইয়াৰ অপশ্যনটো হ'ব 26ৰ এ শেৰ শাহ চুৰি ইয়াৰ মাজতে মই কৈ থৈ দিওঁ যে যদি এনেকুৱা ধৰণৰ ভিডিঅ'ৰ পৰা আপোনালোকে লাভৱান হোৱা বুলি ভাবে কাইণ্ডলি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকক আগবঢ়াই গৈ থাকিব পাৰোঁ সো নেক্সট কুৱেশ্যনটোলৈকে যাওঁ ইয়াতে 27ত আছে where was the head office of Indian National Army or Azad Hind Force located এটো ক'ত হ'ব ইয়াৰ অপশ্যনটো হ'ব ৰাংগুন ঠিক আছে ইয়াৰ অপশ্যনটো হ'ব ৰাংগুন এই আৰু এই বস্তুটো আছে ছিংগাপুৰত আছে এইটো ঠিক আছে সো ইয়াৰ নেক্সট কুৱেশ্যনটোলৈকে যাওঁ আমি নেক্সট কুৱেশ্যনটোত আছে what was the original name of Swami Vivekananda original name to কি আছিল অপশ্যন বি হ'ব কাৰেক্ট আনসাৰ Narendranath Datta will be the correct option number B ঠিক আছে Dandi March was led by Dandi March কোনে কৰিছিলে মহাত্মা গান্ধীয়ে লিড কৰিছিলে ঠিক আছে ডেফিনেটলি এটো বহুতে মানে ইজি আছিল কোৱেশ্চনটো দেন কোৱেশ্চন নম্বৰ 30 ৰাহো কোৱেশ্চন নম্বৰ 30 আছে so which of the following is the classical dance of Andhra Pradesh classical dance কি হ'ব answer D হ'ব কুচিপুডি ঠিক আছে answer D কুচিপুডি সো এইটো বস্তু আমি ক্লাস 8 ৰ পৰা 8 9 ৰ ভিতৰত আমি হয়তো কৰবাত পঢ়িছিলো সো হয়তো 7 তো আছিল চাগে ক্লাস 7 তো আছিল সো ক্লাস 7 8 9 এই তিনটা ক্লাসৰ আমি কোনোবা এটা চেপ্টাৰত পঢ়িছিলো সো কুচিপুডি will be the correct option number D 30 ৰ অপশ্যন নম্বৰ D এতিয়া আমি কোৱেশ্চন নম্বৰ 31 ত ইয়াতে কি আছে Who among the following is known as the father of Indian Constitution? বহুত সহজ এটো B.R. Ambedkar option number C ঠিক আছে সো এবাৰ যাম আমি 32 যাম 32 the chief justice of a high court is appointed by high court or chief justice কোনে appoint কৰে the president of India option number A will be the correct answer so এতিয়া যাম আমি next question আছে 33 আছে which of the following is an indigenously built light combat aircraft কোনখন হয় তেজাস তো হয় which is indigenously built in India ঠিক আছে ইয়াৰ উত্তৰ হ'ব মানে জাহাজখনৰ নাম নাইবা উৰা জাহাজখনৰ নাম হয় তেজাস ঠিক আছে এখন উৰা জাহাজৰ কথা কৈছে ইয়াতে নেক্সট এবাৰ 34ত যাম 34ত যাম 34ত আছে what is the full form of DRDO ফুল ফৰ্ম কি হয় ডেফিনেটলি ইয়াৰ হ'ব ডিফেন্স ৰিসাৰ্চ এণ্ড ডেভেলপমেন্ট অৰ্গানাইজেশ্যন তো 34ৰ অপশ্যন নম্বৰ সি টো কাৰেক্ট হ'ব ঠিক আছে এবাৰ 35ত যাম 35ত আছে কি which was the first satellite to be sent to space by any country first satellite কি হয় first artificial satellite কি হয় Sputnik 1 আৰু Sputnik 1 কোনে পঠিয়াইছিলে সোভিয়েট ইউনিয়নে Sputnik 1 খন পঠিয়াইছিলে ঠিক আছে সো অপশ্যন নম্বৰ ডি will be the correct one then আছে 36 ত আমি যাওঁ who was the first Indian woman to climb Mount to scale ইয়াৰ স্কেল বুলি শব্দ এটা আছে to scale Mount Everest তো first Indian woman জনীৰ নাম কি আছিল yes Basendri Pal option number C will be the correct option and এতিয়া moving on to question number 37 ত আপোনালোকৰ আছে the French Open is a tournament played for French Open কোনখনৰ কাৰণে হকিৰ কাৰণে হয় ঠিক আছে সৰি নট হকি এক্সট্ৰিমলি সৰি ফ্ৰেঞ্চ ওপেন হকিৰ কাৰণে নহয় লন টেনিছৰ কাৰণে হয় ফ্ৰেঞ্চ ওপেন লন টেনিছৰ কাৰণে হয় সো অপশ্যন নম্বৰ সি will be the correct one option number C
এবাৰ যাম 39ত কোৱেশ্চন নম্বৰ 39 কি আছে হোৱাট ইজ দ্য কেপিটেল অফ পাকিস্তান ভেৰি ইজি কেপিটেল অফ পাকিস্তান কি হয় ইছলামাবাদ অপশ্যন নম্বৰ বি তাত নেক্সট ইয়াতে কি দি আছে হোৱাট ইজ দ্য অফিচিয়েল কাৰেন্সি অফ জাপান অফিচিয়েল কাৰেন্সি অফ জাপানটো কি হ'ব ইয়েন ওকে অপশ্যন নম্বৰ বি ইয়েন উইল বি দ্য কাৰেক্ট অপশ্যন ওকে এতিয়া নেক্সট কোৱেশ্চন লৈকে যাম 41 লৈকে যাম 41 কি আছে 41 আছে the process of conversion of sugar to alcohol by microorganism is called এটো অপশনটো কি হ'ব 41 ৰ হ'ব সি ফার্মেন্টেশন ঠিক আছে ফার্মেন্টেশন কৰি পেলাই আমি অ্যালকোহল বনাও ঠিক আছে সো অপশন নাম্বার সি উইল বি দা কারেক্ট অপশন নেক্সট আছে 42 what does our body produce to fight invader when disease causing microbe enters our body যেতিয়া মাইক্রোব এটা আমাৰ বডিত খুমাই তেতিয়া কোনে আক্ৰমণ কৰে নাইবা কোনে মানে আমাৰ বডিয়ে কাক প্ৰডিউস কৰে ফাইট কৰিবলৈ সো ইয়াৰ অপশনটো হ'ব 42 বি এন্টিবডিটো হ'ব ঠিক আছে নেক্সট 43 লৈকে যাম 43 আছে microbial disease can spread from an infected person to a healthy person through air water food or physical contact আৰু এই আমি খাদ্য পানী নাইবা আমি হাতেৰে টাচ কৰা নাইবা এনেকুৱা টাইপৰ মানে এনেকুৱা টাচৰ জৰিয়তে যদি আমি আমাৰ বেমাৰবোৰ ইজনৰ পৰা সিজনৰ তাতে যায় এটো কি ডিজিজ বুলি কোৱা হয় সেই বেমাৰবোৰক কি ডিজিজ বুলি কোৱা হয় অপশ্যন নম্বৰ এ কমিউনিকেবল ডিজিজ বুলি কোৱা হয় ঠিক আছে আনহাতে নন কমিউনিকেবল ডিজিজ হ'ল আপোনাৰ এইডছ কেঞ্চাৰ এইবোৰৰ নন কমিউনিকেবল ডিজিজ সো এইটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ ঠিক আছে সো এতিয়া আমি নেক্সট কোৱেশ্চনত হুইচ অফ দ্য ফলোইং মেটেৰিয়েল is non-biodegradable মানে নপচে মাটিত পেলাগিলেও কোনো মাইক্ৰ অৰ্গানিজমে তাক পচাব নোৱাৰে তাৰ অপশ্যনটো হ'ব ডি প্লাষ্টিক বেগছ প্লাষ্টিক মাটিত পেলাগিলেও কোনো মাইক্ৰ অৰ্গানিজমে নাইবা ক্ষুদ্ৰ প্ৰাণীয়ে তাক পচাব নোৱাৰে কোনো বেক্টেৰিয়া তাক পচাই পেলাব নোৱাৰে ইয়াৰ উত্তৰটো হ'ল প্লাষ্টিক বেগ সো 45ত কি আছে 45ৰ উত্তৰটো হ'ব এ 45ৰ দা প্ৰপাৰ্টি অফ মেটেলছ by which they can be beaten into thin sheets এডাল লোহা ডাল যদি কুবাই তাক একদম টিঙৰ নিচিনা কৰি পেলাব পাৰি নাইবা পাতলা কৰি পেলাব পাৰি সো সেই কোৱালিটিটোক আমি কি বুলি কওঁ অপশ্যন নম্বৰ 45ৰ উত্তৰটো মই অলৰেডি কৈ দিলোঁ মেলিএবিলিটিটো কাৰেক্ট আনসাৰ হয় সো এবাৰ আমি যাম 46ত যাম 46ত কি আছে দা গ্ৰীণ কালাৰ্ড প্লাষ্টিক প্ৰেজেন্ট ইন আৱাৰ লিপছ ইজ কল্ড পাতত যোনটো গ্ৰীণ কালাৰৰ প্লাষ্টিক থাকে সো সেইটো আমি কি বুলি কওঁ ক্লোৰোপ্লাষ্ট বুলি কওঁ আৰু ক্লোৰোপ্লাষ্টত থাকে ক্লোৰোফিল যোনে সালোক সংশ্লেষণ নাইবা ফটোচিনথেসিস কৰে ঠিক আছে ফেলোপিয়ান টিউবস আৰ পাৰ্টস অফ হুইচ অফ দা ফলোইং ফেলোপিয়ান টিউবটো ক'ত থাকে ফেলোপিয়ান টিউবটো কি হয় ফিমেল ৰিপ্ৰডাক্টিভ সিস্টেমত থাকে এটো ওভেৰি নাইবা ডিম্বাশয় বুলি কয় ঠিক আছে ডিম্বাশয় আৰু এটো পাৰ্ট ইউটেৰাছ য'ত আমি আমাৰ মানে গৰ্ভধাৰণ কৰিলে আমাৰ লেডিজবোৰৰ এইখিনি জায়গাত বাচ্চাটো হয় ঠিক আছে আৰু এই ডিম্বাশয় আৰু ইউটেৰাছৰ মাজৰ এই দুডাল পাইপ এই নট পাইপ সৰি দুডাল নলিকা এই নলিকাডালক এক সেকেন্ড এই দুডাল নলিকা ঠিক আছে সো এইটো হ'ল ডিম্বাশয় এইটো এটা ডিম্বাশয় এইটো হ'ল ইউটেৰাছ আৰু ওভেৰি নাইবা ডিম্বাশয়ৰ মাজৰ দুডাল নলিকা এইডালক আমি কওঁ ফেলোপিয়ান টিউব ঠিক আছে আৰু এটো ক'ত থাকে ইয়াৰ অপশ্যনটো হ'ব ফিমেলত থাকে দ্যাট ইজ এ ফিমেল ৰিপ্ৰডাক্টিভ সিস্টেমৰ এটা অংশ হয় বুলি কোৱা গৈছে ইয়াতে ঠিক আছে সো 48ত কি আছে ইয়াতে when two or more reactants react with each other to form a single product it is called 48ৰ উত্তৰটো হ'ব ডি কম্বিনেশন ৰিঅ্যাকশন a plus b মিলি পেলাই c হ'ব সো এনেকুৱা ধৰণৰ ৰিঅ্যাকশনক আমি কি বুলি কওঁ কম্বিনেশন ৰিঅ্যাকশন অপশ্যন নম্বৰ ডি will be the correct one then 49 লৈকে যাওঁ 49ত কি আছে carbon compounds having double or triple bonds between the carbon atoms are known as 49 ইয়াৰ উত্তৰটো হ'ব ডি 49 উত্তৰটো হ'ব বি unsaturated carbon compounds হ'ব ঠিক আছে দেন এবাৰ নাও 50 লৈকে 50ত কি আছে এক সেকেন্ড ৰব 50ত আছে waste products produced by our body during metabolism are and carried by blood is excreted through ইয়াৰ অপশ্যনটো একদম শুদ্ধ হ'ব এ কিডনি হ'ব ঠিক আছে এবাৰ আমি ইংলিছৰ পাৰ্টত যাওঁ হয়তো ইংলিছ আছে নেকি কোৱেশ্চন নম্বৰ 1 ইয়েস ইংলিছৰ পাৰ্টত যাওঁ দা পাষ্ট টেন্স অফ স্পীকৰ পাষ্ট টেন্স কি হ'ব স্পোক হি স্পোক উইথ মি তাৰমানে এটো পাষ্ট টেন্স মোৰ লগত কথা কৈছিলে অপশ্যন নম্বৰ কোৱেশ্চন নম্বৰ 2 কি আছে the presents are for you and উত্তৰটো হ'ব মি number 1 নাবা option number A will be the correct one question number 3 কি আছে fill in the blank she said ইয়াৰ এটো কি হ'ব 3 উত্তৰটো কি হ'ব she said by the fire and told me a tale মানে জুই কাষত বহি পেলাই এটা সাধু এটা কৈছিলে সো মানে by the fire হ'ব এটো ঠিক আছে
তো ইয়াতে ইন নহ'ব তাৰমানে জুইৰ ভিতৰত সোমাই গ'ল আফটাৰ মানে জুই কুৰা জ্বলাৰ পাছত তো এনেকুৱা ধৰণৰ এইবোৰ শুদ্ধ নহ'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি চি ছেট ইয়াতে কি হ'ব বাই তো এটা শুদ্ধ উত্তৰ হ'ব এবাৰ কুৱেশ্যন নম্বৰ 4 যদি আমি যাওঁ কুৱেশ্যন নম্বৰ 4 বি উইল বি দ্য কাৰেক্ট অপশ্যন মানুহে যে কিছুমান আছে নহয় নৰপিশাচ বুলি কওঁ মানুহে যে মানুহক খায় চ' সেইটো আমি কি বুলি কওঁ কেনিবেল বুলি কওঁ আৰু সেই সেনেকুৱা টাইপৰ কেৰেক্টাৰিষ্টিক থকাটোক আমি কেনিবেলিজিম বুলি কওঁ কেনিবেলিজিম বুলি কওঁ ঠিক আছে এবাৰ কুৱেশ্যন নম্বৰ 5ত যাওঁ কুৱেশ্যন নম্বৰ 5ত আছে কমপ্লিট দ্য প্ৰভাৱ বেটাৰ লেট দেন নেভাৰ একদম লগা হ'লে দেৰি হওক কিন্তু যাতে কেতিয়াও নোহোৱাকৈ নাথাকক তাৰমানে এইটো নেভাৰ হ'ব কাৰেক্ট অপশ্যন ঠিক আছে এবাৰ কুৱেশ্যন নম্বৰ 6ত যাওঁ কুৱেশ্যন নম্বৰ 6 which of the following is correct 6ৰ উত্তৰ হ'ব a bouquet of flower so এইটো কাৰেক্ট হ'ব এই হেজ অফ ফ্লাৱাৰ লগত হেজ নহয় ফ্লাৱাৰ লগত চল নহয় ফ্লাৱাৰ লগত প্ৰাইড নহয় প্ৰাইড কাৰ লগত হয় লায়নৰ লগত মানে একজাক্ট সিংহ তো এইটো আমি প্ৰাইড অফ লায়ন বুলি কওঁ কিন্তু ফ্লাৱাৰৰ ক্ষেত্ৰত কি হ'ব বুকেট তো বুকেট হ'ব চ' অপশ্যন নম্বৰ চি উইল বি দ্য কাৰেক্ট ওৱান তো 7ৰ উত্তৰটো হ'ব এ 7ৰ উত্তৰটো হ'ব চিননিম অফ ফেটাৰ্নিটি মানে আমাৰ ফেটাৰ্নিটিৰ চিননিম হ'ব 7ৰ এ ব্ৰাদাৰহুড ঠিক আছে এবাৰ 8ত লিখি যাওঁ 8ৰ উত্তৰটো হ'ব অপজিট জেণ্ডাৰ অফ উইডো এইটো হ'ব অপশ্যন কুৱেশ্যন নম্বৰ 8ৰ অপশ্যন নম্বৰ উইডোৱাৰ অ'কে দ্য অপজিট জেণ্ডাৰ অফ উইডো অ'কে এইটো হ'ব নেক্সট what is the superlative of modern so 9ৰ অপশ্যনটো হ'ব বি most modern ঠিক আছে superlative হ'ব most modern এবাৰ question number 10 শেষৰ কুৱেশ্যনটোলৈকে আহিলোঁ what is the synonym of best হ'ব worst not synonym antonym মানে এইটো কাৰণে আমি অপজিটটো ক'ব লাগে বেষ্টটো হ'ল চবতকৈ ভাল ৱৰ্ষ্টটো হ'ল চবতকৈ বেয়া ঠিক আছে চ' এইখনেই আছিলে কুৱেশ্যন পেপাৰখনৰ আনচাৰ কিটো নাইবা আনচাৰবোৰ কাইণ্ডলি এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব যাতে এনেকুৱা ধৰণৰ পঢ়াৰ ৰিলেটেড ভিডিঅ' নাইবা অসম গভৰ্ণমেণ্টে অনুষ্ঠিত কৰা বিভিন্ন পৰীক্ষাৰ কাৰণে যোনবোৰ মানে পঢ়োৱা লেকচাৰ হয় এইবোৰ যাতে আপোনালোকে পাই থাকে সেইটো কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব ধন্যবাদ